নমস্কাৰ। আজি মই প্ৰাণৰ শিল্পী জুবিনদাৰ কেইটামান অমৰ বাণীৰ কথা ক'বলৈ ওলাইছো। ১ নম্বৰতে তেওঁ কৈছিলে, মানুহৰ মনত দুখ দি ঈশ্বৰক পূজা কৰি একোৱেই লাভ নাই। যদিহে আৰ্তজনৰ মনত হাঁহি বিৰিঙাব পাৰে, তেতিয়াহ'লে প্ৰকৃতাৰ্থত ভগৱানক পূজা কৰা হয়। ২ নম্বৰতে তেওঁ কৈছিলে, কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। ৩ নম্বৰতে তেওঁ কৈছিলে, সংগীতৰ মাধ্যমেৰে মই মোৰ হৃদয়ৰ কথা প্ৰকাশ কৰোঁ আৰু মানুহৰ হৃদয়ত স্থান পাওঁ। ৪ নম্বৰতে তেওঁ কৈছিলে, চৰকাৰ আমি বনাম, চৰকাৰে আমাক নবনায়। সঁচা কথা, চৰকাৰে আমাক নবনায়, চৰকাৰ আমিহে বনাওঁ। ৫ নম্বৰতে তেওঁ কৈছিলে, ইণ্ডিয়াৰ যিমানবোৰ ভাষা আছে, পালি, প্ৰাকৃত সকলো সংস্কৃতৰ পৰাই আহিছে। সেইটো ভাৰত চৰকাৰে দিব নোৱাৰে। ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমিহে ভাৰত চৰকাৰক চাহ দিছো, তেল দিছো, গড় দিছো আৰু জুবিন গাৰ্গ দিছো। ৬ নম্বৰতে তেওঁ কৈছিলে, নাথিং ইজ ফ্ৰী, নট ইভেন ইয়ৰ ডেথ। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ আৰু দেশ জ্বলাবও পাৰোঁ। ৭ নম্বৰতে তেওঁ কৈছিলে, মই মানো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। ৭ নম্বৰতে তেওঁ কৈছিলে, কিছুমান টকাৰ ধনী, কিছুমান মনৰ ধনী আৰু মই মনৰ ধনী। সঁচাকৈয়ে তেওঁ মনৰ ধনী। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ সেইখিনিকে প্ৰমাণ কৰি থৈ গুচি গ'ল। আৰু তেওঁ কৈছিলে, বেছি ধনী মানুহৰ লগত থাকি লাভ নাই। সঁচা কথা, ধনীয়ে দুখীয়াৰ দুখ কেতিয়াও নুবুজে। ৯ নম্বৰতে তেওঁ কৈছিলে, বলি কিয় লাগে? বলি নিজক দিয়া। যদিও শক্তিপীঠ কামাখ্যা মা বলি নিবিচাৰে। মই সদায় এইটোৰ বিৰোধিতা কৰি আহিছো যে এই বলি বিধানটো বন্ধ কৰিব লাগে। সঁচা কথা, বলি বিধান ভগৱানে কেতিয়াও নিবিচাৰে। ১০ নম্বৰতে তেওঁ কৈছিলে, প্ৰভু ঈশ্বৰ বুলি কোৱা শব্দটো মই বেয়া পাওঁ। বুদ্ধিছিমত কৈছিলে, হয়, ইউ আৰ গড, আই এম নট। যেতিয়া বুদ্ধই তেনেকৈ ক'ব পাৰে, তেতিয়াহ'লে আমিবোৰে কিয় কওঁ প্ৰভু ঈশ্বৰ বুলি? ১১ নম্বৰতে তেওঁ কৈছিলে, মই ইটাবোৰক বিশ্বাস কৰোঁ, অট্টালিকাক নহয়। ১২ নম্বৰতে তেওঁ কৈছিলে, মই যেনেকৈ অৰ্জন কৰিছো, মই যেনেকৈ লৈছো, মানুহে মোক তেনেকৈয়ে দিছে। আকৌ মানুহক মই ঘূৰাই দিছো, মোৰ কাৰণে এটকাও ৰখা নাই। মোৰ সকলো ঘৰ মাটি সকলো মই মানুহক দি যাম, অকল মোক চিতাখন দিলেই হ'ব। ১৩ নম্বৰতে তেওঁ কৈছিলে, কথা কমকৈ কবা, যি কবা খাৰাং-খাচ কবা, চিঞৰি কবা আৰু কৰিম বোলা কামটো কৰি দেখুৱাবা। কাকো ঘেণ্টা খাতিৰ নকৰিবা। ১৪ত তেওঁ কৈছিলে, মই নিমখ, মই নহ'লে আঞ্জাও নহয়, আলু পিটিকাও নহয়, দাইলো নহয়, একোৱেই নহয়, মই সকলোতে আছো। ১৫তে তেওঁ কৈছিলে যে শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। এইকেইটাই আছিল তেওঁৰ অমৰ বাণী। আশা কৰোঁ শুনিলে খুবেই ভাল পাব। যদিহে ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।